নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'তে যে আমি আলোচনা কৰিম যিটো নলবাৰী ডিচি অফিচত পোষ্ট ওলাইছে সেইটোৰ ওপৰত। এইটো কণ্টেক্সুৱেল পোষ্ট, আপোনাক মই ডিটেইলছটো কৈ দিছোঁ। চাওক, ইয়াতে চাওক, নেম অফ দ্য পোষ্ট ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ DPM, মান্থলি দিয়া হ'ব 22,000 আৰু এইটোৰ কাৰণে লাগিব গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন আৰু ৱৰ্কিং নলেজ লাগিব কম্পিউটাৰত উইথ মিনিমাম 2 years IT ফিল্ড। তো তেনেকুৱাকৈ আপোনালোকৰ এক্সপিৰিয়েঞ্চটো যদি আছে 2 yearsৰ, আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্টটো হৈছে ডিষ্ট্ৰিক্ট টেকনিকেল ছাপৰ্ট ষ্টাফ DTSS বুলি কোৱা হয় শ্বৰ্টত। এইটোৰ কাৰণে চেলেৰি হৈছে 14,000 টকা আৰু এইটোৰ কাৰণে লাগিব 12 পাছ উইথ IT ইনফৰমেশ্যন টেকনলজি, মিনিমাম 1 year ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন IT ফিল্ড। যদি IT ফিল্ডত আপোনাৰ 1 yearৰ এক্সপিৰিয়েঞ্চ আছে, আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু অফিচটো ইয়াতে দিয়া আছে, প্লেচ অফ এংগেজমেণ্ট ক'ত দিয়া হ'ব? এংগেজমেণ্ট দিয়া হ'ব DC অফিচ নলবাৰী এণ্ড ইটছ আমালগমেট এষ্টাব্লিছমেণ্ট। তো এনেকুৱাকৈ আপোনালোকে চাই লওক, গোটেই ডিটেইলছ দিয়া আছে। কিন্তু এইটো আপোনালোকে এপ্লাই কেনেকৈ কৰিব মই সেইটো কৈ দিছোঁ। চাওক, এইটোৰ কাৰণে আপোনালোকৰ ৱেবছাইটতে এটা ফৰ্ম দিয়া আছে। সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি সেইখন ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰি উঠি আপোনালোকে সেইটো তাত ড্ৰপ বক্সত দি আহিব লাগিব 27 তাৰিখৰ আগতে। আপোনালোক মই এডভাৰটাইজটো মই স্ক্ৰল ডাউন কৰি দিছোঁ, আপোনালোকে ভিডিঅ'টো প'জ কৰি চাই ল'ব পাৰিব। ইয়াতে চাওক, দিয়া আছে কোৱালিফিকেশ্যন কি লাগিব, কেনেকৈ কি দিয়া আছে। DPMৰ কাৰণে গ্ৰেজুৱেট লাগিব আৰু DTSSৰ কাৰণে 10+2 পাছ লাগিব। ঠিক আছে, আৰু এজ ক্ৰাইটেৰিয়া ইয়াতে দিয়া আছে, মেক্সিমাম 41 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকক প্ৰচেছটো কৈ দিছোঁ, ডকুমেণ্টছ কি লাগিব, কেনেকুৱাকৈ এক্সাম হ'ব, গোটেইখিনি ইয়াতে দিয়া আছে। এটা ৰিটেন এক্সাম ইয়াতে কণ্ডাক্ট হ'ব 50 মাৰ্কৰ আৰু লগতে ভাইভাও হ'ব। গোটেইখিনি ডিটেইলছ ইয়াতে দিয়া আছে, টোটেল 100 মাৰ্কছৰ হ'ব। ইয়াতে গোটেইখিনি ডিটেইলছ দিয়া আছে। মই এইখিনি যদি পঢ়ি দিওঁ নহয় বহুত দীঘলীয়া হৈ যাব, গতিকে মই সেইখিনি পঢ়ি দিম। আপোনালোকে ভিডিঅ'টো প'জ কৰি ধুনীয়াকৈ চাই ল'ব পাৰিব। মই বাকী ফৰ্মখন আপোনালোকক দি দিম ইয়াতে। এতিয়া এপ্লাই কেনেকৈ কৰিব, হাউ টু এপ্লাই, ইয়াতে সেইটো প্ৰচেছো লিখি দিছে। আপোনালোকে ৱেবছাইটৰ পৰা ফৰ্মখন ডাউনলোড কৰি ল'ব, কৰি পিনে আপোনালোকে নিজৰ যিখিনি টেষ্টিমনিয়েল আছে গোটেই ডকুমেণ্টছখিনি আপোনালোকে গোটেইখিনি আপোনালোকে 13 আগষ্টৰ পৰা 27 আগষ্টৰ ভিতৰত আপোনালোকে 10 বজাৰ পৰা 4:30টাৰ ভিতৰত আপোনালোকে ড্ৰপ বক্স এটা থাকিব নলবাৰী DC অফিচত। সেই DC অফিচত গৈ আপোনালোকে ড্ৰপ বক্সত আপোনালোকৰ ডকুমেণ্টছখিনি ছাবমিট কৰিব পাৰিব। আৰু নতুবা আপোনালোকে পষ্টৰ জৰিয়তে পঠাব পাৰিব। এড্ৰেছটো দিয়াই আছে আপোনালোকক, সেই এড্ৰেছত পঠাই দিব। তো এইখিনিয়ে আছিল ভিডিঅ'টো। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে এলিজিবল হয় পষ্টটোৰ কাৰণে এপ্লাই কৰি দিব। মই ফৰ্মখন আৰু দেখুৱাই দিছোঁ আপোনালোকক। এইখনেই হৈছে ফৰ্ম, এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য পষ্ট অফ DPM DTSS আণ্ডাৰ DEGS নলবাৰী। আপোনালোকে যিটো পষ্টৰ কাৰণে কৰে সেইটো টিক মাৰ্ক কৰি ফৰ্মখন আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি নিজৰ ডকুমেণ্টছৰ সৈতে নলবাৰী DC অফিচত গৈ আপোনালোকে ড্ৰপ বক্সত ড্ৰপ কৰি দিব। যেতিয়া আপোনালোকে এলিজিবল হ'ব আপোনালোকৰ লিষ্টখন তাত ওলাই দিব, বা তেনেকুৱাকৈ প্ৰচেছটো তেওঁলোকে কৈয়ে দিব, কেনেকুৱাকৈ আপোনালোকৰ নিজৰ নামটো চিলেক্ট হৈছে নে নাই গম পাব এক্সামৰ কাৰণে, বা এডমিটখন কেতিয়া ওলাব, কি কথা, গোটেইখিনি আপোনালোক ৱেবছাইটতে আপডেট কৰি থকা হ'ব। আপোনালোকৰ ৱেবছাইটটো ভিজিট কৰি মাজে মাজে চাই থাকিব। তো এইখিনিয়ে আছিল, এইখন হৈছে ফৰ্ম। আপোনালোকৰ ফৰ্মটো ডাউনলোড কৰি ল'ব ৱেবছাইটৰ পৰা, তাৰপিছত এইখন ফিল আপ কৰি দিব। থেংক ইউ।